নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু ইন্দ্ৰনীল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি আপোনালোকৰ ওচৰত কেইটামান MCQ অনলাইন MCQ প্ৰভাইড কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে এই অনলাইন MCQ কেইটা ভাল পাব। বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। তো প্ৰথম কুৱেশ্যনটো হৈছে দ্য গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক ইজ ইন। প্ৰথম অপশ্যনটো দিয়া হৈছে জম্মু এণ্ড কাশ্মীৰ, সেকেন্ড অপশ্যনটো দিয়া হৈছে উত্তৰাখণ্ড, থাৰ্ড অপশ্যনটো দিয়া হৈছে ছিকিম আৰু ফ'ৰ্থ অপশ্যনটো দিয়া হৈছে হিমাচল প্ৰদেশ। তো সুধিছে যে গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্কখন ক'ত আছে। ইয়াৰ আপোনাৰ অপশ্যন কেইটা দিয়া আছে জম্মু এণ্ড কাশ্মীৰ। জম্মু এণ্ড কাশ্মীৰৰ যে আমি চাবলৈ যাওঁ যে জম্মু এণ্ড কাশ্মীৰৰ কেপিটেল কি হয়, জম্মু এণ্ড কাশ্মীৰৰ কেপিটেল হৈছে আপোনাৰ শ্ৰীনগৰ। আৰু জম্মু এণ্ড কাশ্মীৰত জানিবলগীয়া কি আছে আমাৰ বস্তু যিটো আমাৰ এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, সেইটো হৈছে চেলিম আলি নেশ্যনেল পাৰ্ক। চেলিম আলি নেশ্যনেল পাৰ্ক ক'ত আছে, জম্মু এণ্ড কাশ্মীৰত আছে। হেমিছ নেশ্যনেল পাৰ্ক আছে আৰু দাচিগ্ৰাম নেশ্যনেল পাৰ্ক আছে। তো জম্মু এণ্ড কাশ্মীৰত আমাৰ যিটো এক্সামত সাধাৰণতে আহি থকা দেখা যায়, এই নেশ্যনেল পাৰ্কৰ ওপৰত কুৱেশ্যন সোধে। চ' নেশ্যনেল পাৰ্কৰ ওপৰত যদি আমি জানিব লাগে তেতিয়াহ'লে জম্মু এণ্ড কাশ্মীৰত এই তিনিখনে মেইন আপোনাৰ নেশ্যনেল পাৰ্ক আছে। কি চেলিম আলি নেশ্যনেল পাৰ্ক, হেমিছ আৰু দাচিগ্ৰাম। তাৰপিছত দিছে আপোনাৰ উত্তৰাখণ্ডৰ কেপিটেল কি হয়। উত্তৰাখণ্ডত কেপিটেল দুখন আছে, এখন হৈছে আপোনাৰ উইণ্টাৰ কেপিটেল, এখন হৈছে ছামাৰ কেপিটেল। তো উইণ্টাৰ কেপিটেল কি হৈছে, উইণ্টাৰ কেপিটেল আমি দেহৰাদুন বুলি কওঁ আৰু ছামাৰ কেপিটেল হৈছে বাৰাচিন। আৰু চিফ মিনিষ্টাৰ কোন হয়, চিফ মিনিষ্টাৰ হৈছে পুষ্কৰ সিং ধামি হৈছে আপোনাৰ চিফ মিনিষ্টাৰ। আৰু ইয়াৰ ভিতৰত আপোনাৰ আৰু জানিব লগা বস্তু কি আছে, নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডত কি আছে, উত্তৰাখণ্ডত নেশ্যনেল পাৰ্ক আছে আপোনাৰ নন্দা দেৱী নেশ্যনেল পাৰ্ক আৰু জিম কৰবেট নেশ্যনেল পাৰ্ক। এই দুখন আপোনাৰ আছে ক'ত আছে, উত্তৰাখণ্ডত আছে। তাৰপাছত আছে আপোনাৰ ছিকিমৰ কেপিটেল কি হয়, ছিকিমৰ কেপিটেল হৈছে আপোনাৰ গেংটক। তাৰপিছত আপোনাৰ চিফ মিনিষ্টাৰ কোন হয়, চিফ মিনিষ্টাৰ হৈছে আপোনাৰ প্ৰেম সিং তামাং। মোৰ অকণমান চাগে ভুল হ'ব পাৰে দেই, মানে এই পিছৰ পিনে তামাং আছিলে, প্ৰেম সিং তামাং আছিলে। তাৰপিছত আপোনাৰ নেশ্যনেল পাৰ্ক কি আছে, ইয়াতে নেশ্যনেল পাৰ্ক এখন ডাঙৰ নেশ্যনেল পাৰ্ক এখন আছে, খাংছেংডাংজংগা বুলি এখন নেশ্যনেল পাৰ্ক এখন আছে। সেইটো ক'ত আছে, ছিকিমত আছে। তাৰপিছত আছে আপোনাৰ হিমাচল প্ৰদেশৰ কেপিটেল কি, হিমাচল প্ৰদেশৰ দুখন কেপিটেল আছে। হিমাচল প্ৰদেশৰ কেপিটেল হৈছে উইণ্টাৰ কেপিটেল হৈছে আপোনাৰ ধৰমশালা আৰু চিমলা হৈছে মানে ছামাৰ কেপিটেল। আৰু চিফ মিনিষ্টাৰ কোন হয়, চিফ মিনিষ্টাৰ হৈছে সুখবিন্দৰ সিং সুখু হৈছে চিফ মিনিষ্টাৰ। এতিয়া আমাক কুৱেশ্যনটো কি দিছে যে দ্য গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক। তো ইয়াৰে শুদ্ধ এনচাৰটো হ'ব আপোনাৰ হিমাচল প্ৰদেশ। গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক আছে আপোনাৰ হিমাচল প্ৰদেশত আছে। তো বুজি পাইছে আপোনালোকে। তো ছেকেণ্ড কুৱেশ্যনটো হৈছে দ্য পাৰ্পছ অফ ব্লেক ৰিভলিউশ্যন মানে যিটো আমাৰ হয় সেইটো মেইন কাৰণটো কি হয়, পাৰ্পছটো কি হয়। তো প্ৰথমটো হৈছে আপোনাৰ যিটো ব্লেক ৰিভলিউশ্যনটো আছে, অপশ্যন কি দিয়া আছে, কটন প্ৰডাকশ্যন দিয়া আছে অপশ্যন। ছেকেণ্ড হৈছে আপোনাৰ জুট প্ৰডাকশ্যন। তাৰপিছত আপোনাৰ চি দিয়া আছে অইল চিডছ প্ৰডাকশ্যন আৰু ডি দিয়া আছে পেট্ৰলিয়াম প্ৰডাকশ্যন। তো মানে ইয়াৰে আপোনাৰ আমি জানিব লাগিব যে কটন প্ৰডাকশ্যনটো কিহৰ লগত জড়িত। কটন প্ৰডাকশ্যনটো জড়িত হয় আপোনাৰ চিলভাৰ ফাইবাৰ ৰিভলিউশ্যনৰ লগত জড়িত কটন প্ৰডাকশ্যনটো। তাৰপিছত আছে আপোনাৰ জুট প্ৰডাকশ্যনটো কিহৰ লগত জড়িত, জুট প্ৰডাকশ্যনটো আপোনাৰ হৈছে গ'ল্ড ৰিভলিউশ্যনৰ লগত জড়িত, গ'ল্ড ৰিভলিউশ্যন। তাৰপিছত আপোনাৰ যিটো আপোনাৰ অইল চিডছ প্ৰডাকশ্যন আছে, অইল চিডছ প্ৰডাকশ্যনটো হৈছে আপোনাৰ য়েল্ল' ৰিভলিউশ্যনৰ লগত। আৰু পেট্ৰলিয়াম প্ৰডাকশ্যনটো যিটো আছে সেইটো আছে আপোনাৰ ব্লেক ৰিভলিউশ্যনৰ লগত জড়িত আমাৰ পেট্ৰলিয়াম প্ৰডাকশ্যনটো। তো আপোনাৰ গমেই পালে ব্লেক ৰিভলিউশ্যনটো কুৱেশ্যনটোৰ এনচাৰ কি হ'ব, দ্য পাৰ্পছ অফ ব্লেক ৰিভলিউশ্যন। তো ইয়াৰ সঠিক এনচাৰটো হ'ব পেট্ৰলিয়াম প্ৰডাকশ্যন। তাৰ নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ নাচিক ইজ ছিটুৱেটেড এলং দ্য বেংকছ অফ হুইচ ৰিভাৰ। নাচিক যিখন আপোনাৰ চহৰ আছে সেই চহৰখন কোনটো ৰিভাৰৰ পাৰত অৱস্থিত হয়। তো প্ৰথম এনচাৰটো আছে আপোনাৰ ভাদ্ৰা,
ছেকেণ্ড অপশ্যনটো হৈছে কৃষ্ণা, থাৰ্ড অপশ্যনটো হৈছে গোদাৱৰী আৰু ফ'ৰ্থ অপশ্যনটো হৈছে সাবিত্ৰী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে গোদাৱৰী। এতিয়া চাব আমি অলপ কুৱেশ্যনটো পষ্টমৰ্টম কৰোঁ। নাচিক ক'ত আছে? নাচিক আছে আপোনাৰ মহাৰাষ্ট্ৰত। এতিয়া নাচিকত এটা আমাৰ হিন্দু সনাতনী ধৰ্মত এটা বহুত ডাঙৰ এটা মেলা হয় নাচিকত। সেই মেলাটোৰ নাম কি? সেইটো হৈছে কুম্ভ মেলা। এতিয়া আমি জানিব লাগিব যে কুম্ভ মেলা কিমান বছৰৰ মূৰে মূৰে হয়। কুম্ভ মেলা হয় আপোনাৰ 12 বছৰৰ মূৰে মূৰে আৰু 4টা জেগাত হয়। 4টা জেগাত হয়। সেইটো হৈছে এলাহাবাদ, তাৰপিছত আছিলে আপোনাৰ হৰিদ্বাৰ, তাৰপিছত আছিলে আপোনাৰ উজ্জৈন আৰু নাচিক। এই চাৰিটা জেগাত হয়। আৰু আপোনাৰ এটা বস্তু মই জনাই থৈ দিওঁ আপোনালোকক, আৰু এটা মেলা আছে আৰ্থ কুম্ভ মেলা। আৰ্থ কুম্ভ মেলাটো হৈছে আপোনাৰ 6 ইয়াৰ্ছৰ মূৰত আৰ্থ কুম্ভ মেলা হয়। আৰু এটা কুম্ভ মেলা আছে আপোনাৰ মহাকুম্ভ মেলা। মানে কুম্ভ মেলা 3টা আছে, কুম্ভ মেলা, আৰ্থ কুম্ভ মেলা আৰু মহাকুম্ভ মেলা। কুম্ভ মেলাটো ক'লোঁ মই, কুম্ভ মেলাটো হৈছে আপোনাৰ 12 বছৰৰ মূৰে মূৰে হয়, কিন্তু আৰ্থ কুম্ভ মেলাটো হয় 6 বছৰৰ মূৰে মূৰে, হাফ। আৰু হৈছে মহাকুম্ভ মেলা। মহাকুম্ভ মেলাটো হৈছে আপোনাৰ 144 ইয়াৰ্ছৰ পিছত, মানে 144 ইয়াৰ্ছৰ পিছত মহাকুম্ভ মেলাটো হয়। তো আপোনালোকে কথাটো বুজি পাইছেনে? মই কি বুজাব চেষ্টা কৰি আছোঁ। আৰু কুম্ভ মেলাটো ক'ত ক'ত হয়? এলাহাবাদ, উজ্জৈন, নাচিক আৰু হৰিদ্বাৰ। এই 4টা জেগাত আপোনাৰ কুম্ভ মেলাটো হয়। কুম্ভ মেলা কিমান বছৰৰ মূৰে মূৰে হয়? 12 বছৰৰ মূৰে মূৰে হয়। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন দিছে যে গান্ধী সাগৰ ডেম লোকেটেড ইন হুইচ ষ্টেট? প্ৰথম দিছে উত্তৰ প্ৰদেশ, ছেকেণ্ড দিছে আপোনাৰ গুজৰাট, থাৰ্ড দিছে আপোনাৰ মধ্যপ্ৰদেশ আৰু ফ'ৰ্থ দিছে আপোনাৰ হাৰিয়ানা। ইয়াৰে আপোনাৰ সঠিক শুদ্ধ অপশ্যনটো হ'ব মধ্যপ্ৰদেশ। এতিয়া ডেমৰ ওপৰত আমাৰ মানে কুৱেশ্যনবিলাক আহি থকা দেখা যায়। তো মই কেইটামান আপোনাক ইম্পৰ্টেণ্ট ডেমৰ কথা কৈছোঁ। এটা হৈছে চৰ্দাৰ সৰোবৰ ডেম। চৰ্দাৰ সৰোবৰ ডেম ক'ত আছে? চৰ্দাৰ সৰোবৰ ডেম আছে গুজৰাটত। কোনখন নদীৰ ওপৰত আছে? নৰ্মদা। নাগাৰ্জুনা সাগৰ ডেম ক'ত আছে? তেলেংগানাত আছে। কোনখন নদীৰ ওপৰত আছে? কৃষ্ণা। হীৰাকুণ্ড ডেম বহুত ইম্পৰ্টেণ্ট হয়, আহিয়ে থাকে এইটো। উৰিষ্যা। কোনখন ষ্টেটত আছে? উৰিষ্যা। কোনখন নদীৰ ওপৰত আছে? মহানদী। তাৰপিছত আছে আপোনাৰ ফাক্ৰা নাংগাল ডেমটো ক'ত আছে? সেইটো আছে আপোনাৰ 2খন ষ্টেটৰ সীমাত আছে, পাঞ্জাৱ আৰু হিমাচল প্ৰদেশ। তো এই কোনখন নদীৰ ওপৰত আছে? সুতলেজ। তো এই 4টা মই আপোনাক ক'লোঁ, আৰু আপোনালোকে নিজে অকণমান ৰিচাৰ্চ কৰি চাব, কিন্তু এই 4টা ডেম আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট হয়। এই 4টা ডেম আহিয়ে থাকে এক্সামত। কথাটো গম পাইছেনে মই কি ক'ব চেষ্টা কৰি আছোঁ? তাৰপিছত আছে আপোনাৰ তো এই 5টা আপোনাৰ আজি আছিলে মেইন আপোনাৰ হেৰি হয়। আৰু আপোনাক মই এটা কথা ক'ব খুজিছোঁ ইয়াতে, মেইন কথামান এই কোনটো ডে কি চেলিব্ৰেট কৰা হয়, মানে ৱৰ্ল্ড মেলেৰিয়া ডে, ৱৰ্ল্ড পপুলেশ্যন ডে বা এনেকুৱা ধৰণৰ মানে ডে, কোনটো ডেট কি মানে উদযাপন কৰা হয়। আৰু সেই ডেবিলাকৰ থিমবিলাক বহুত ইম্পৰ্টেণ্ট হয়। কুৱেশ্যনবিলাকত আহি থকা দেখা যায়। তো মই এবাৰ নেক্সট ভিডিঅ'টোত আপোনাৰ মই এই থিমবিলাকৰ ওপৰত বা ডেবিলাকৰ ওপৰত এটা ভিডিঅ' বনাম। তো আপোনালোকে ভিডিঅ'টো সঁহাৰি জনাব। তো আজিলৈ বেছি দেৰি নকৰোঁ। ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট দিব নাপাহৰিব। আপোনালোকৰ এটা কমেণ্টে মোৰ ভিডিঅ'বিলাক বনোৱাত বহুত সহায় কৰে। তো আজিলৈ সামৰিছোঁ। ভালকৈ পৰীক্ষাবিলাকৰ প্ৰিপাৰেশ্যন কৰি থাকক। এটাতো পৰীক্ষা গ'ল আৰু এটা আহি আছে। তো আজিলৈ সামৰিছোঁ। ধন্যবাদ।